ঢকুৱাখনাৰ সমীপত ব্ৰহ্মপুত্ৰ নৈৰ প্ৰবল খহনীয়া ঢকুৱাখনা মাজুলীৰ চিচি টেকেলিফুটা পথ মথাউৰিত সৃষ্টি হৈছে এই খহনীয়াৰ উল্লেখ্য এই মথাউৰিটো ঢকুৱাখনা মাজুলীৰ সুৰক্ষা কৱচস্বৰূপ আজি পুৱাই স্থানীয় বিধায়ক নৱকুমাৰ দলে পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয় লোটাছমুখৰ পৰা টেকেলিফুটালৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নৌকা যাত্ৰা কৰি গৰাখহনীয়া হোৱা অঞ্চল পৰিদৰ্শন কৰে লগতে বিধায়কগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ কামৰ পৰ্যালোচনাও কৰে বাৰিষাৰ পূৰ্বে প্ৰায় 140 কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ হ'ব খহনীয়া প্ৰতিৰোধৰ কাম আৰু এই সন্দৰ্ভত প্ৰতাপ দত্তৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় বাৰিষাৰ পূৰ্বে ঢকুৱাখানা আৰু মাজুলীৰ সুৰক্ষা কৱচস্বৰূপ চিচি টেকেলিফুটা মাথাউৰি বাৰিষাৰ পূৰ্বে নিৰ্মাণ কৰাৰ পৰিপ্ৰেক্ষিতত আজি ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়াৰ যিসমূহ খহনীয়া স্থান আছিল সেই খহনীয়া স্থানসমূহ এখন ফেৰীৰে তন্নকৈ পৰীক্ষা কৰিছে আৰু মোৰ সহযোগী পোনে পোনে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ আমি বৰ্তমান উপস্থিত আছোঁ মহাবাহুৰ বক্ষত আৰু মহাবাহুৰ বক্ষত এনেদৰে ফেৰীৰে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে তেওঁলোকে যিসমূহ স্থানত খহনীয়া হৈছিল সেই খহনীয়া স্থানসমূহ তেওঁলোকে পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে এই বৰ্ষত বাৰিষাৰ পূৰ্বে 140 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব চিচি টেকেলিফুটাৰ মাথাউৰিৰ যি খহনীয়াগ্ৰস্ত এলেকা আছে এই এলেকাসমূহৰ কাম ইতিমধ্যে আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে আজিৰ দিনটোত আচলতে ঢকুৱাখানা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়া বিভাগীয় কৰ্তৃপক্ষসকলৰ সৈতে লগ লাগি তেওঁলোকে স্থানসমূহ পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে পোনে পোনে তেওঁৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম আজি যিটো আপুনি পৰিদৰ্শন কৰিছে এই সামগ্ৰিক প্ৰক্ৰিয়াটোৰ বিষয়ে কওকচোন আজি আমি অহা বাৰিষাৰ পূৰ্বে যাতে আমাৰ খহনীয়া অঞ্চলসমূহ সুৰক্ষিত কৰিব পাৰি তাৰ বাবে আমি বিভিন্ন প্ৰকল্প লোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে সকলোৱে জানে বগীবিলৰ পৰা মাজুলীলৈ ৰ'ড কাম এম্বেংকমেণ্ট মথাউৰি সবলীকৰণৰ পিছত তেখেতে নিজে স্বচক্ষুৰে আমাৰ এই সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰি গৈছিলে আৰু তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু মাননীয় আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও কেইবালানিও আমাৰ বাৰিষাৰ সময়ত তেখেতে উপস্থিত থাকি আমাৰ ঢকুৱাখানা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ যিখিনি খহনীয়া এই অঞ্চলসমূহ পৰিভ্ৰমণ কৰি তেখেতেও মানে আশ্বাস প্ৰদান কৰিছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ঢকুৱাখানাৰ সমষ্টি অন্তৰ্গত 22 কিলোমিটাৰ যিখিনি খহনীয়াৰ বিভিন্ন খহনীয়া অঞ্চলসমূহত মানে আমাৰ স্থায়ী খহনীয়া প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ জৰিয়তে এই বাৰিষাৰ পূৰ্বে কাম আৰম্ভ কৰিব পৰাকৈ প্ৰায় 140 কোটি টকাৰ এটা প্ৰকল্প অনুমোদনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিছে তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ালৈ আমি ঢকুৱাখানাবাসী ৰাইজে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ উদ্যোগত যাতে অনাগত দিনত আমি যাতে এই অঞ্চলসমূহ অধিক সুৰক্ষিত কৰিব পাৰোঁ তাৰ বাবে আমি পৰিকল্পনা যুগুত কৰিছোঁ যিহেতুকে এই সমগ্ৰ অঞ্চল কৰিবলৈ বহুতো পুঁজিৰ প্ৰয়োজন কিন্তু তৎকালীনভাৱে যাতে এই অহা দিনকেইটাত যাতে আমি ৰাইজে সমস্যাৰ সন্মুখীন নহয় আৰু জীৱন সম্পত্তি যাতে ক্ষতি নহয় তাৰ বাবে চৰকাৰে তৰম্বিকভাৱে যোৱা বাৰিষাৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহি ইয়াত স্বচক্ষুৰে দেখি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু এই প্ৰতিশ্ৰুতি তেখেতলোকে পালন কৰাৰ বাবে হয় প্ৰতাপ দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ